নিশ্চিতভাৱে দিছা চাওক আমি পুৱাৰ ভাগৰ প্ৰায় দৰ্শকসকলক দেখাইছোঁ যে গুৱাহাটী মহানগৰীত কেনেধৰণৰ এটা পৰিৱেশ ইতিমধ্যে আমি কৈছিলোঁ যে এসপ্তাহ পূৰ্বে যিটো স্থানত মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱা আহিছিল সেইটো স্থানত পুনৰবাৰ কৃত্ৰিম বানপানী জলপ্ৰলয় সৃষ্টি হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ পুনৰবাৰ ৰুক্মিণী গাঁৱত। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় মোৰ লগত আছে। সঞ্জয় দৰ্শকসকলক দেখাব বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল যোৱাৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অসুবিধা হৈছে। সমান্তৰালকৈ দিছা এখন নতুনকৈ নিৰ্মাণ কৰি থকা এখন উৰণীয়া সেতু আৰু সেই উৰণীয়া সেতুখনৰ কাৰণেই কিন্তু যথেষ্ট সমস্যা পৰিছে। কাৰণ এই পথটো আধা অংশ ভাঙি দিয়া হৈছিল বা বিভিন্ন স্থানত গাঁত আছিল, যাৰ ফলত তেওঁলোকে সমস্যাত পৰিছে মহানগৰবাসীয়ে। আৰু কিছু সময় পাছতে এই স্থানটোত উপস্থিত হোৱাৰ সম্ভাৱনা আছে মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱা। ইতিমধ্যে জানিব পাৰিছোঁ হয়তো কিছু সময় পাছতে উপস্থিত আহিব। এনেধৰণেই যিসমূহ যি কৃত্ৰিম বানপানীৰ পৰিৱেশ, সেই কৃত্ৰিম বানপানীৰ পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত এনেধৰণৰ এটা পৰিৱেশ, নাজল নাথল অৱস্থা মহানগৰবাসী। বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকল যোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা হৈছে। বহু পৰীক্ষাৰ্থীয়ে তেওঁলোকে পৰীক্ষা দিবলৈ যাব পৰা নাই, তেওঁলোকৰ পৰীক্ষা গৃহত তেওঁলোকে গৈ উপস্থিত হ'ব পৰা নাই। আৰু তাৰ পাছত এনেধৰণেই নাজল নাথল অৱস্থাত থাকিবলগীয়া হৈছে মহানগৰবাসী। প্ৰায় এসপ্তাহ পূৰ্বে স্থানটোতে মন্ত্ৰীগৰাকী আহিছিল, তাৰ পাছত হয়তো আজিৰ দিনটোতো পুনৰ অহাৰ সম্ভাৱনা আছে ইতিমধ্যে জানিব পাৰিছোঁ। গুৱাহাটী মহানগৰী আপুনি যেনিয়ে চাই তিনিয়ে দেখিব এনেধৰণৰ এটা কৃত্ৰিম বান। আনফালে যদি আপুনি চাই ৰুক্মিণী গাঁও আন এটা পথ যিটো স্থানত নিতেও আমি দেখিবলৈ পাওঁ যে কৃত্ৰিম বানপানী হয় আৰু সেই পথটোৰ পৰা পোনপটীয়াভাৱে অকণমান আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মোৰ লগত সঞ্জয় আছে। এয়া দিছা চাওক, আপুনি হয়তো আপুনি এটা অনুমান কৰিব নোৱাৰা এটা পৰিৱেশ, যিটো স্থানত গুৱাহাটী মহানগৰী প্ৰতি বছৰেই কৃত্ৰিম বানপানী হয়। কিছুদিনৰ আগত আমি কৈছিলোঁ এই স্থানটোত মন্ত্ৰীগৰাকী আহিছিল আৰু তাৰ পাছত এনেধৰণৰ এটা পৰিৱেশ। এই মুহূৰ্তত ৰুক্মিণী গাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ৰুক্মিণী গাঁৱত এনেধৰণৰ এটা পৰিৱেশ। সমান্তৰালকৈ অকল ৰুক্মিণী গাঁৱেই নহয়, গুৱাহাটী মহানগৰী হাতীগাঁও, সমান্তৰালকৈ অনিল নগৰ, নবীন নগৰ সকলোতে কিন্তু কৃত্ৰিম বান। আৰু সেই কৃত্ৰিম বানৰ ফলত কিন্তু সাধাৰণ যিসকল লোক, সেই সাধাৰণ লোকসকলৰ যথেষ্ট সমস্যা পৰিছে। বৰ্তমান সময়ত 9 বাজিব হৈছে আৰু 9 বাজি পাৰ হৈ গৈছে। এই সময়ছোৱাত কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু যথেষ্ট অসুবিধা হৈছে। ৰুক্মিণী গাঁৱত বৰ্তমান সময়ত SDRFৰ বাহিনী, SDRFৰ যিসকল লোক, সেই লোকসকলে এই মুহূৰ্তত আহি উপস্থিত হৈছে। মই অকণমান কথা পাতিম। আগত কিমান পানী? আগত মোটামুটি তোমাৰ ধৰক আঁঠুৰটো তলৰাই আৰু মই বাইক লৈ আহিছিলোঁ, বাইক আনিব নোৱাৰিলোঁ, বাইকখন মই থৈ আহিলোঁ ইয়াত ৰুক্মিণী গাঁৱতে। বহুত পানীৰ কাৰণে মানে এতিয়া মই কাম কৰা আনন্দ একাডেমী স্কুলত, এতিয়া স্কুলত মই যাব পৰা নাই, দেৰি হৈ গ'ল মোৰো। তো খোজকাঢ়ি আহিছোঁ, বাইকখন ৰুক্মিণী গাঁৱত থৈ পেলাই এতিয়া খোজকাঢ়ি যাম বুলি ভাবিছোঁ। আৰু আপুনি ইতিমধ্যে কৈছে যে গুৱাহাটী মহানগৰীত এনেধৰণৰ কৃত্ৰিম বানপানী আপুনি আহিব পৰা নাই। এই স্থানটোতে কিন্তু দাদা কিছুদিনৰ আগত মন্ত্ৰীগৰাকী আহিছিল, মন্ত্ৰীগৰাকীয়ে কৈছিল যে গুৱাহাটী মহানগৰীৰ আৰু কৃত্ৰিম বানপানীৰ সমস্যা, কৃত্ৰিম বানপানী নহয়, সমস্যা সমাধান হ'ব, কিন্তু আজিও একেই পৰিৱেশ। এইটোতো সম্ভৱ নহ'ব, কাৰণ কিয় পানীটো আজি বছৰ বছৰ ধৰি বাঢ়ি আছে। এতিয়া আগতে পানী যিমান হৈছিল তাতকৈ এতিয়া পানী বহুত মানে বেছি হোৱা হৈছে। তোমাৰ আমাৰ 6 মাইলতে কওক বা ৰুক্মিণী গাঁৱতে কওক, বহুত পানীৰ কাৰণে মানুহ জনসাধাৰণ অলপ দুৰ্যোগ ভুগিছে আৰু সেইটোৱে। আৰু তেওঁলোকে একে মুখৰে সেই কথাই কৈছে যে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ যি সমস্যা, সেই সমস্যা কেতিয়া সমাধান হ'ব সকলোৱে কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন, সকলোৱে মনত এই প্ৰশ্নটোৱে উদয় হৈছে। এই মুহূৰ্তত মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান সময়তো নেৰানেপেৰা বৰষুণ দি আছে আৰু সেই বৰষুণৰ ফলতেই বিভিন্ন বহুকেইখন বাহন, 2চকীয়া বাহন, 4চকীয়া বাহন কিন্তু বৰ্তমান সময়ত দিছা বিকল হৈছে আৰু বিকল হোৱাৰ ফলতেই এনেধৰণেই হাৰাশাস্তি ভুগিবলগীয়া হৈছে মহানগৰবাসী। গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানৰ পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। এয়া আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ ৰুক্মিণী গাঁও। ৰুক্মিণী গাঁও কৃত্ৰিম বানপানী বুলি ক'লেই গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থান মনলৈ আহে। ৰুক্মিণী গাঁও, হাতীগাঁও, সমান্তৰালকৈ অনিল নগৰ, নবীন নগৰ আৰু এইবাৰ পুনৰবাৰ হয় কল্প, মহানগৰীৰ ঠায়ে ঠায়ে নিৰ্মাণ কৰা ফ্লাইঅভাৰ বা উৰণীয়া সেতুসমূহৰ পৰিপ্ৰেক্ষিততে মহানগৰীত কৃত্ৰিম বানৰ পৰিৱেশৰ সৃষ্টি হৈছে। সেয়েহে উৰণীয়া সেতু নিৰ্মাণৰ পূৰ্বে এই ধৰণৰ ব্যৱস্থাসমূহ কৰি লোৱাৰ প্ৰয়োজনীয়তা আছিল চৰকাৰী পক্ষই। কল্প, নিশ্চিতভাৱে দিছা তেনেধৰণৰ পদক্ষেপ হাতত লোৱাটো উচিত আছিল বুলি সকলোৱে কয়। তাৰ সেই আপোনাৰ যিসমূহ বাক্য বা আপুনি যিটো কথা কৈছে তাৰ কথা কোৱাৰ পূৰ্বেই মই দিছা এটা এই মুহূৰ্তত দৃশ্যাংশ দৰ্শকসকলক দেখাইছোঁ। চাওক, এবুকু পৰ্যন্ত পানী। এয়া হৈছে ৰাজধানী গুৱাহাটী মহানগৰী, যাক উত্তৰ পূৰ্বৰ দুৱাৰমুখ বুলি কোৱা হয়, যিখন গুৱাহাটী মহানগৰীত সকলোৱে কৰ্মসংস্থাপনৰ কাৰণে আহে, তেওঁলোকে অধ্যয়নৰ কাৰণে আহে আৰু সেইখন গুৱাহাটী মহানগৰীত দিছা এনেধৰণৰ এটা পৰিৱেশ। আপুনি চাওক এই মুহূৰ্তত NKTV দৰ্শকসকলক সেইসমূহ দৃশ্যাংশ পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ যোগেদি
দৰ্শকসকলক দেখাইছোঁ একাঠু ঠায়ে ঠায়ে মই কৈছোঁ একাঠু পৰ্যন্ত পানী আৰু ৰুক্মিণী গাঁও এই স্থানটোত এককাল পৰ্যন্ত পানী আমি দৰ্শকসকলক দেখাইছোঁ তাৰ পাছত আপুনি যিটো কথা কৈছে সেই কথাটোলৈ আহিছোঁ আপুনি যদি চাই তেনেহ'লে গুৱাহাটী মহানগৰীৰ যিটো স্থানত মই আছোঁ এই স্থানটোত এখন নতুনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে গুৱাহাটী মহানগৰীৰ দিছা এটা স্থানতে নহয় কেইবাটাও স্থানত উৰণীয়া সেতু নিৰ্মাণ কৰিছে তাত কাৰো ক'বলগীয়া কথা নাই সকলোৱে সেয়া আদৰণি জনাইছিল কিন্তু গুৱাহাটী মহানগৰীবাসীয়ে বাৰে বাৰে কৈ আছিল যে তেওঁলোকৰ কৃত্ৰিম বানপানীৰ সমস্যা সেই সমস্যাটো সমাধান কৰিব লাগে কিন্তু আজিৰ তাৰিখত ভগৱানে নকৰক এই যিটো স্থানত মই উপস্থিত আছোঁ এই স্থানটোত কিন্তু বৰ্তমান সময়ত নতুনকৈ উৰণীয়া সেতু নিৰ্মাণৰ কাম চলি আছে চলি থকাৰ মাজত এই যিটো পথ এই পথটোৱেদি যাব নোৱাৰে এটা অৱস্থা মাজে মাজে দ গাঁত আৰু তাৰ ফলতেই এনেধৰণৰ এটা পানী আৰু সেই পানীৰ ফলত কিন্তু সাধাৰণ লোকসকলৰ কিন্তু যথেষ্ট সমস্যা হৈছে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে SDRFৰ বাহিনীৰ দল এই মুহূৰ্তত আহি উপস্থিত হৈছে SDRFৰ বাহিনীৰ যিসমূহ লোক সেই লোকসকল আহি উপস্থিত হৈছে তেওঁলোকে উদ্ধাৰ কাৰ্য চলাইছে অকণমান মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত SDRFৰ লোকসকল আহি উপস্থিত হৈছে কিছু সময় পাছতেই অসম চৰকাৰৰ সেই মন্ত্ৰীগৰাকী এই স্থানত আহিব আৰু হয়তো মন্ত্ৰীগৰাকী অহাৰ লগে লগে আমি তেওঁৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম আৰু হয়তো অহাৰ সম্ভাৱনা আছে বুলি জানিব পাৰিছোঁ হয়তো আহিবও পাৰে তেখেতে নাহিবও পাৰে কিন্তু এই মুহূৰ্তলৈকে কিন্তু সঠিকভাৱে কোৱাৰ টান কিন্তু দিছা মহানগৰত কিন্তু এনেধৰণেই সাধাৰণ যিসকল লোক সেই সাধাৰণ লোকসকলে কিন্তু তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই মুহূৰ্তত দুচকীয়া বাহন চাৰিচকীয়া বাহন সকলো কিন্তু বৰ্তমান সময়ত বিকল হৈ পৰিছে গুৱাহাটী মহানগৰীত অকণমান মই আন লোকসকলৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্নগৰাকী মোৰ লগত আছে আৰু ৰুক্মিণী গাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ ৰুক্মিণী গাঁৱত এনেধৰণৰ এটা পৰিৱেশ নাজল নাথল এটা পৰিৱেশ মহানগৰবাসীয়ে এনেধৰণেই তেওঁলোকে আবদ্ধ হ'বলগীয়া হৈছে এই মুহূৰ্তত যি সময়ছোৱাত তেওঁলোকে বিদ্যালয় মহাবিদ্যালয়লৈ যাব লাগিছিল সেই সময়ছোৱাত কিন্তু তেওঁলোকে বিদ্যালয় মহাবিদ্যালয়লৈ যাব পৰা নাই অকণমান মই কথা পাতিবলৈ আহি অকণমান চেষ্টা কৰিম আপোনাৰ লগত কিমান পানী আগত দাদা বহুত পানী মই চিটিৰ পাছত বন্ধ হৈ গ'ল না খোজকাঢ়ি আহিছোঁ লাহে লাহে মই স্কুলত টিচাৰ হয় মোৰ স্কুল হাতীগাঁৱত খোজকাঢ়ি যাই আছোঁ লাহে লাহে সব পানী হৈ একাল আহিব পৰা নাই সেইকাৰণে ভাবিছোঁ গুৱাহাটীত কোনো বানপানী দলং বনাই আছে কিন্তু পানীহে পানী হ'ল আগতে এতিয়া মই স্কুল যাব পৰা নাই খোজকাঢ়ি যাম এতিয়া হাতীগাঁও মই আহিছোঁ পাঞ্জাবাৰীৰ পৰা বৰ্তমান কিন্তু হোৱা নাই কিন্তু বাহনসমূহ বিকল হৈ পৰিছে মাত্ৰ যাব পৰা নাই আৰু মানুহবিলাক ৰখি আছোঁ আমি আহিব পৰা নাই সৰু ল'ৰা ছোৱালী ভয় খাই ৰৈ আছোঁ কিছুমান বানপানীৰ কাৰণে আমি আহিছোঁ পাঞ্জাবাৰীৰ পৰা চিটি বাছ বাছো বন্ধ চিটি বাছ চব বন্ধ এতিয়া মোৰ স্কুল টিচাৰ মোৰ স্কুল হাতীগাঁৱত এতিয়া খোজকাঢ়ি যাম মই ধন্যবাদ জনাইছোঁ আৰু এনেদৰেই সকলোৱে তেওঁলোকে এটা কথাই কৈছে যে গুৱাহাটী মহানগৰীত এনেধৰণৰ এটা পৰিৱেশ আৰু নাজল নাথল অৱস্থা সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত আৰু ৰুক্মিণী গাঁৱৰ পৰা পোনপটীয়াভাৱে দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ SDRFৰ লোকসকল আহি এই স্থানত আহি উপস্থিত হৈছে SDRFৰ লোকসকলৰ লগত আমি কিছু সময় পাছতে কথা পাতিবলৈ চেষ্টা কৰিম সমান্তৰালকৈ দিছা আন এটা কাষতে ৰুক্মিণী গাঁও কাষতে থকা এটা আৱাসগৃহ এই মুহূৰ্তত দৰ্শকসকলক দেখাইছোঁ এই আৱাসগৃহটোৰ ভিতৰত পানী সোমাইছে দুচকীয়া চাৰিচকীয়া বাহনসমূহ কিন্তু বৰ্তমান সময়ত ডুব গুচি গৈছে সম্পূৰ্ণভাৱে আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত ৰুক্মিণী গাঁৱৰ পৰিৱেশ দৰ্শকসকলক দেখাইছোঁ কিছু সময় পাছতেই মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই স্থানত আহি উপস্থিত হ'ব তাৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই আজিৰ দিনটোত কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বা গোটেই বিষয়সমূহৰ ওপৰত তেওঁ কেনেদৰে মন্তব্য কৰে তাৰপিছত তেওঁৰ পৰা আমি তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এনেধৰণৰ এটা পৰিৱেশ গুৱাহাটী মহানগৰীত নাজল নাথল অৱস্থা গুৱাহাটী মহানগৰীত আজিৰ দিনটোত যিসমূহ দুচকীয়া বাহন চাৰিচকীয়া বাহন সকলো কিন্তু বিকল হৈ পৰিছে মহাবিদ্যালয় আৰু বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী যোৱাৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট অসুবিধা হৈছে আমি এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ কেনেধৰণৰ এটা পৰিৱেশ এই পৰিৱেশটো আমি দৰ্শকসকলক দেখাইছোঁ আৰু এই মুহূৰ্তত ৰুক্মিণী গাঁৱত কেনেধৰণেই লোকসকল আবদ্ধ হৈ পৰিবলগীয়া হৈছে সেইসমূহ দৃষ্টান্ত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাৰ বাহনখন মাছ ৰাস্তাতে বিকল হৈ এই ধৰণৰ পৰিৱেশ গতিকে ৰাজ্যৰ আন আন প্ৰান্তৰ একাংশ জনতাই কি আশা কৰিব পাৰে क्या करेगा इसमें पानी में तो गुवाहाटी में तो पूरा जाम हो जाता है पूरा हल्का भी पानी पड़ता है तो जाम हो जाता है और इसके वजह से तो और जाम लगा रहता है पूरा एकदम डेली নিশ্চিতভাৱে ৰিচাৰ্জ চাওক আপুনি যিটো কথা কৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱেই হৈছে যে গুৱাহাটী মহানগৰীতে যদি এনেধৰণৰ এটা পৰিৱেশ আন জিলা কথাটো আপুনি বাদেই দিয়ক ৰাজধানী গুৱাহাটী মহানগৰীত আপুনি যদি চায় তেনেহ'লে আঙুলি মূৰত যদি বা আপুনি যদি মিটাৰ আকাৰে যদি আপুনি হিচাপ কৰে তেনেহ'লে দিছপুৰৰ পৰা নাতি দূৰৰ এই স্থানটোতে যদি এনেধৰণৰ এটা পৰিৱেশ আপুনি বাকী আন জিলাৰ কথা আপুনি
কেনেদৰে আশা কৰিব আজিৰ তাৰিখতো মহানগৰবাসী এনেদৰে জমৰ জটনা ভুগিবলগীয়া হৈছে গুৱাহাটী মহানগৰীত অহা এজাক নেৰানেপেৰা বৰষুণ কালি ৰাতিৰ পৰা মুখলধাৰ বৰষুণ আৰু সেই মুখলধাৰ বৰষুণৰ ফলতেই মহানগৰবাসী এনেধৰণেই দুৰ্ভোগ ভুগিবলগীয়া হৈছে যিসমূহ দৃশ্যাংশ এই মুহূৰ্তত NKTV দৰ্শকসকলক দেখাইছোঁ SDRFৰ লোকসকল আহি উপস্থিত হৈছে SDRFৰ লোকসকলে এই মুহূৰ্তত আহি উপস্থিত হৈছে তেওঁলোকে উদ্ধাৰ কাৰ্য চলাইছে পুৱাৰ ভাগৰ পৰা আমি দৰ্শকসকলক দেখিছোঁ তেওঁলোকে উদ্ধাৰ কাৰ্য চলাই আছে এই মুহূৰ্তত কিছু সময় পাছতে হয়তো মন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব এগৰাকী SDRFৰ লোক আছে অকণমান যদি দাদা আহে অকণমান সুবিধা তেওঁলোকে সংবাদ মাধ্যমত তেওঁলোকে মন্তব্য কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ কিছু বাধ্যবাধকতা আছে যদিহে তেওঁলোকৰ উচ্চপদস্থ যিসকল বিষয়া সেই বিষয়াসকল যদি আহে হয়তো তেওঁলোকে কিছু সময় পাছতে মন্তব্য কৰাৰ সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত দিশা আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ যাক উত্তৰ পূৰ্বৰ দুৱাৰমুখ বুলি কোৱা হয় আৰু যিটো স্থানতেই মন্ত্ৰী আহে বিধায়ক আহে পাৰিষদ আহে সকলোৱে একেমুখৰে কয় শিৰ ফুলাই যে গুৱাহাটী মহানগৰীত আৰু কৃত্ৰিম বানপানী নহয় কিন্তু ৰজাই নেদেখা সেইসমূহ কৃত্ৰিম বানপানীত কিন্তু আজিৰ তাৰিখত পজাৰ বিলৈ এয়া এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাইছোঁ পোনপটীয়া সম্প্ৰচাৰত কেনেধৰণেই নাজল নাথল অৱস্থা সৃষ্টি হৈছে যিসমূহ দোকান সেই দোকানসমূহত কিন্তু বৰ্তমান সময়ত ৰুক্মিণী গাঁৱত পানী আৰু সেই পানী হোৱাৰ ফলত কিন্তু তেওঁলোকৰ যথেষ্ট সমস্যা হৈছে মহানগৰীত আজি